আজি আমাৰ লগত আছে জুবিন গাৰ্গৰ শুভাকাংক্ষী। আজি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম, যিহেতু আজি জুবিন গাৰ্গৰ মৃত্যু হৈছে আৰু মৃত্যুৰ আপোনাৰ অনুভৱটো কেনেকুৱা? মৃত্যুৰ অনুভৱ বুলি ক'লেতো আৰু সেয়া বুজাব নোৱাৰা এক কথা। জুবিন দাক সেই 1991 চনৰ পৰা সংগীত জগতৰ পৰা গান শুনি শুনি আমি ডাঙৰ হৈছোঁ। জুবিন দাৰ যিসমূহ গীত আছিল, এই গীতসমূহে আমাক খুবেই অনুপ্ৰাণিত কৰিছিল নিজৰ জীৱন চালিকা সময়খিনিত। আজি এক ভাবিব নোৱাৰা যিটো ঘটনা ছিংগাপুৰত হৈ গ'ল, আমি সকলোৱে গোটেই অসমবাসী আজি মৰ্মাহত। আমি এজন অসমৰ হাৰ্থ হেৰাইছোঁ। কি ক'ম, বুজাব মানে ক'বলৈ আৰু মোৰ ভাষা নাই ক'বলৈ। যিয়ে হৈছে সকলো তেৰাৰ খেল। এইটো মানে যেতিয়া নেকি এই খবৰটো শুনিছিলোঁ, তেতিয়া আমাৰ বিশ্বাসযোগ্য হৈছিল নে ঘটনাটো? যে মোৰ এতিয়াও বিশ্বাস হোৱা নাই যে জুবিন দা আমাৰ মাজত নাই। কিন্তু নিষ্ঠুৰ নিয়তিৰ খেলা। মানুহ যদি জন্ম হৈছে মৃত্যু হ'বই। কিছুমান মৃত্যুৱে মানে মানি ল'ব নোৱাৰি আৰু। জুবিনদাৰ আমি সদায় আত্মাৰ সদগতি কামনা কৰিছোঁ, যাতে স্বৰ্গগামী হৈ থাকে। জুবিন গাৰ্গক কেতিয়া অসমলৈ অনা হ'ব, ইয়াৰ বিষয়ে আপুনি জানে নেকি? ইতিমধ্যে আমি গম পোৱা মতে আমাৰ ভাৰত চৰকাৰৰ যি ৰাজ্যিক বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, অৰ্থাৎ আমাৰ জুবিনদাৰ এটা সময়ৰ মেনেজাৰ আছিল, জুবিনদাৰ খুব ভাল বন্ধু, তেখেত ইতিমধ্যে ছিংগাপুৰত ৰাওনা হৈছে। আৰু আশা কৰোঁ অহাকালি আবেলিলৈকে জুবিনদাৰ নশ্বৰ দেহ আমাৰ গুৱাহাটীত আহি পাবহি। আপুনি যিহেতু জুবিন গাৰ্গৰ এজন ওচৰৰ শুভাকাংক্ষী হিচাপে জুবিন গাৰ্গক আপুনি কেনেধৰণে পাইছিলে, বা জুবিন গাৰ্গ কেনেধৰণৰ মানুহ আছিল? হয়, জুবিন দাক মই কেইবাবাৰো ব্যক্তিগতভাৱে লগ পাইছিলোঁ। জুবিন দা এজন খুব শিশুসুলভ মানুহ আছিল। জুবিন দাৰ ওচৰত যিজনে নাযাওক কিয়, আজি কোনোবা যদি অৰ্থৰ অভাৱত গৈছে, বা কোনোবা চাকৰিৰ কাৰণে গৈছে, নাইবা কিবা বেমাৰৰ কাৰণে গৈছে, জুবিন দাৰ হাতত যি পইচা আছিল সেই পইচাখিনি মানুহৰ হাতত বিলাই দিবলৈ চেষ্টা কৰিছিল। মানে কোনেও জুবিন দাৰ ওচৰত গ'লে হতাশ হৈ আহিব লগা হোৱা নাছিল। জুবিন দা সদায় ৰাইজৰ বাবে আছিল, ৰাইজৰ মানুহ আছিল, আৰু আগতে আছিল, এতিয়াও আছে, ভৱিষ্যতেও জুবিন দা ৰাইজৰ মনত থাকিব। জুবিন গাৰ্গক আপুনি কিমানবাৰ ওচৰৰ পৰা? জুবিন দাক মই ব্যক্তিগতভাৱে ওচৰৰ পৰা দুবাৰ লগ পাইছোঁ, তেখেতৰ লগত বহুত কথা বতৰা পাতিছোঁ। এনে বহুতবাৰ জুবিন দাৰ প্ৰায় 100ৰ ওপৰত মই ষ্টেজ জুবিন দাৰ চাইছোঁ। সেই 2008-09 চনৰ পৰা এতিয়ালৈকে 100ৰ ওপৰত মই ষ্টেজ জুবিন দাৰ চাইছোঁ।